নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমাৰ পঢ়াশালী নামৰ এই ইউটিউব চেনেলটোলৈকে তোমালোক সকলোকে স্বাগতম জনাইছো। এই ভিডিঅ'টোত তোমালোকৰ আমি আৰু আমাৰ পৰিৱেশ নামৰ কিতাপখনৰ 13 নম্বৰ অধ্যায় শিৱসাগৰলৈ যাত্ৰা নামৰ পাঠটোৰ সকলোবিলাক প্ৰশ্ন উত্তৰ আলোচনা কৰিম। গতিকে ভিডিঅ'টো তোমালোকে শেষলৈকে চাবা। যদি ভাল পোৱা তেন্তে লাইক কৰিবা, কমেন্ট কৰিবা, লগৰ বন্ধু বান্ধৱীলৈকে শ্বেয়াৰ কৰি দিবা আৰু যদিহে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে এতিয়াই ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই ৰাখিবা। বলাচোন এতিয়া আমি প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰো আহা। অনুশীলনীত তোমালোকক 1 নম্বৰ উত্তৰ লিখা দিয়া আছে। তাৰ পিছৰ যেটো ক নম্বৰ প্ৰশ্ন হেতু হৈছে আগৰ দিনৰ তিনিবিধ বাচন বৰ্তনৰ নাম লিখা। উত্তৰটোত লিখিবা তোমালোকে আগৰ দিনৰ তিনিবিধ বাচন বৰ্তনৰ নাম হল বানবাতি, বানকাহি আৰু কল। ঠিক আছে। তাৰ পিছৰ যেটো খ নম্বৰ প্ৰশ্ন হেতু চাবা শিৱসাগৰত থকা তিনিটা কীৰ্তিস্তম্ভৰ নাম লিখা। উত্তৰটোত লিখিবা তোমালোকে শিৱসাগৰত থকা তিনিটা কীৰ্তিচিহ্নৰ নাম হল, এটো কীৰ্তিস্তম্ভ কৈছো চাগে মই ভুলতে কীৰ্তিচিহ্ন হ'ব হা। শিৱসাগৰত থকা তিনিটা কীৰ্তিচিহ্নৰ নাম হল ৰংঘৰ, কাৰেংঘৰ আৰু তলাতল ঘৰ। ঠিক আছে। তাৰ পিছত যেটো গ নম্বৰ প্ৰশ্ন হেতু চাবা শিৱসাগৰত থকা ৰজাদিনীয়া পুখুৰী এটাৰ নাম লিখা। উত্তৰটোত লিখিবা শিৱসাগৰত থকা ৰজাদিনীয়া পুখুৰী এটাৰ নাম হৈছে জয়সাগৰ পুখুৰী। ঠিক আছে। ঘ নম্বৰ প্ৰশ্নটোত চাবা তিনিবিধ যান-বাহনৰ নাম লিখা। উত্তৰত লিখিবা তিনিবিধ যান-বাহনৰ নাম হল ৰেল, বাছ আৰু উৰাজাহাজ। ঠিক আছে। তাৰ পিছত যেটো 2 নম্বৰ প্ৰশ্নটো আগৰ দিনত মানুহে কিদৰে সময়ৰ উমান পাইছিল। ইয়াৰ উত্তৰটোত তোমালোকে লিখিবা আগৰ দিনত মানুহে বেলিতলৈ চাই সময়ৰ উমান পাইছিল। 3 নম্বৰ প্ৰশ্নটো যাতায়াত ব্যৱস্থা বুলিলে কি বুজা। তোমালোকৰ অঞ্চলত কি কি যাতায়াত ব্যৱস্থা আছে। উত্তৰটোত চাবা এঠাইৰ পৰা আন ঠাইলৈ অহা যোৱা কৰা কাৰ্যকে যাতায়াত বোলে। আমাৰ অঞ্চলত থকা যাতায়াত ব্যৱস্থাসমূহ হৈছে চাইকেল, ৰিক্সা, বাছ, ৰেল, মটৰ গাড়ী আদি। তোমালোকৰ অঞ্চলত যেনেকুৱা ধৰণৰ উপলব্ধ যদি আন কিবা আছে আৰু সেইবিলাকো ইয়াত লিখি দিব পাৰিবা। ঠিক আছে। তাৰ পিছৰ যেটো প্ৰশ্ন 4 নম্বৰ হেতু চাইছো তলৰ প্ৰশ্নসমূহৰ বিষয়ে শব্দসমূহৰ বিষয়ে 4 শাৰীকৈ বাক্য লিখা। চমু টুকাৰ নিচিনা তোমালোকক লিখিব দিছে। হেতু হৈছে প্ৰথমটো পৰিবহন। পৰিবহনটোৰ বিষয়ে কেনেদৰে লিখিবা চাবা। মই যেনেদৰে বহিত ইয়াত দিছো তোমালোকে বহিত লিখি লবা। যান-বাহনৰ সহায়ত মানুহ আৰু বয় বস্তু কঢ়িয়াই নিয়া ব্যৱস্থাই হৈছে পৰিবহন ব্যৱস্থা। আমাৰ দেশত স্থল বা পথ পৰিবহন, জল পৰিবহন, ৰেল পৰিবহন, আকাশী পৰিবহন আৰু ৰজ্জু পৰিবহন ব্যৱস্থা আছে। পৰিবহন ব্যৱস্থাত আমি নানা প্ৰকাৰৰ যান-বাহন ব্যৱহাৰ কৰোঁ। পৰিবহন ব্যৱস্থাৰ ফলত মানুহে বয় বস্তুসমূহ এঠাইৰ পৰা আন ঠাইলৈ কঢ়িয়াই নিয়াত সুবিধা হৈছে। ঠিক আছে। তাৰ পিছত ৰেলগাড়ী। ৰেলগাড়ী হল পৰিবহন ব্যৱস্থাৰ এক উদাহৰণ। ৰেলগাড়ী 2 প্ৰকাৰৰ, যাত্ৰীবাহী ৰেল আৰু মালবাহী ৰেল। ৰেল পৰিবহনৰ সহায়ত একে সময়তে যথেষ্ট সংখ্যক লোক বা বয় বস্তু এঠাইৰ পৰা আন ঠাইলৈ কঢ়িয়াই নিব পাৰি। ৰেলগাড়ী উঠাৰ বাবে আগতীয়াকৈ টিকট সংগ্ৰহ কৰিব লাগে। ঠিক আছে। তাৰ পিছৰ যেটো বাচন বৰ্তন। ৰন্ধা বঢ়া আৰু খাদ্য খোৱাৰ বাবে বাচন বৰ্তন ব্যৱহাৰ কৰা হয়। এই বাচন বৰ্তনসমূহ বিভিন্ন ধাতুৰে নিৰ্মিত যেনে কাঁহ পিতল, তাম, ষ্টীল, এলুমিনিয়াম আদি। ঠিক আছে। সৰ্থেবাৰী কাঁহৰ বাচন বৰ্তনৰ বাবে বিখ্যাত। আগৰ দিনত ৰজা মহাৰজাসকলে খাদ্য খোৱাৰ বাবে সোণ ৰূপৰ বাচন ব্যৱহাৰ কৰিছিল। তাৰ পিছত আছে যান-বাহন। যান-বাহন হল পৰিবহন ব্যৱস্থাৰ এক মাধ্যম। কেইবিধমান যান-বাহনৰ উদাহৰণ হল বাছ, ৰিক্সা, ৰেলগাড়ী, জাহাজ, উৰাজাহাজ আদি। এই যান-বাহনসমূহৰ সহায়তেই মানুহে দূৰ দূৰণিলৈ ভ্ৰমণ কৰিবলৈ যায়। লগতে মানুহে বিভিন্ন ধৰণৰ বয় বস্তু এঠাইৰ পৰা আন ঠাইলৈ কঢ়িয়াই নিয়াত এই যান-বাহন সমূহ যথেষ্ট সহায়ক হৈছে। তাৰ পিছত আছে তোমালোকক জলপথ। আগৰ দিনত মানুহে ব্যৱসায় বাণিজ্য কৰিবলৈ জলপথ ব্যৱহাৰ কৰিছিল। জলপথত নাও, জাহাজ, ফেৰী আদি চলে। জলপথেৰে কৰা যাতায়াত অতি ৰোমাঞ্চকৰ।
সকলো সময়তে জলপথ পৰিবহণ সুচল নহয়। এতিয়া 5 নম্বৰ প্ৰশ্নটো তোমালোকক ক অংশৰ লগত খ অংশ মিলাব দিছে, এইটো চাবা। মই উত্তৰটো তোমালোকক কৰিয়ে দিছো ইয়াতে। নাওৰ লগত মিলিব খ অংশৰ জলপথ, উৰাজাহাজৰ লগত মিলিব আকাশী পথ, ৰেলগাড়ীৰ লগত ৰেলপথ, ঘোঁৰাগাড়ীৰ লগত আলিবাট। ঠিক আছে, এইখিনি এনেদৰে তোমালোকে মিলাই লিখিবা। 6 নম্বৰটো তোমালোকক কি কৰিব দিছে, ছবি আঁকিব দিছে, এইবিলাক তোমালোকে নিজে নিজে কৰি ল'বা। গতিকে মৰমৰ ছাত্ৰী ছাত্ৰীসকল, আজিৰ ভিডিঅ'ত আমি ইমানখিনি আলোচনা কৰিলো। আশা কৰোঁ তোমালোকে এই ভিডিঅ'টোৰ দ্বাৰা উপকৃত হ'বা। ধন্যবাদ।